নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ 17000কৈ অত্যাধিক ভেকেন্সি আহি গৈছে পুনৰ আপোনালোকৰ তিনিটা বিভাগত খালী পদ আহিছে কোনকেইটা বিভাগৰ পৰা ভেকেন্সিখিনি আহিছে লগতে কেনেদৰে আবেদন কৰিব লাগিব লগতে এপ্লাই প্ৰসেছ কি হয় লগতে সিলেবাস কি হয় সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে লগতে ভিডিঅ' বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক কৈ দিছোঁ তিনিটা বিভাগ হয় এটা দুটা নহয় তিনিটা বিভাগ আছে সেইকাৰণে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম যেটো বিভাগ আহিছে এটো হৈছে আপোনালোকৰ ৰেলৱে বিভাগৰ ফালৰ পৰা টিটি ভেকেন্সি আহিছে 2024 বৰ্ষৰ কাৰণে এটা বৃহৎ নিযুক্তি বুলি ক'ব পাৰি ৰেলৱে বিভাগৰ পৰা টিটি কাৰণে আপোনালোকৰ এটা ভেকেন্সি মুকলি কৰি দিছে কিমান ভেকেন্সি আহিছে লগতে ইয়াৰ কোৱালিফিকেশ্যন সমূহ কি হয় সেই কথা মই আপোনালোকক জনাই দিম ৰেলৱে কাৰণে টিটি ফালৰ পৰা আপোনালোকৰ 15500 ভেকেন্সি ওলাই আহিছে এই মুহূৰ্তত টোটেল ভেকেন্সি আপোনালোকে দেখিব পাৰিছে 15500 ভেকেন্সি হয় ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি হয় মই সেই কথা আপোনালোকক জনাই দিম ইয়াৰ কাৰণে আপোনালোকে এপ্লাই মোড দেখিব পাৰিছে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব কেনেকৈ কৰিব লাগিব মই সেই কথা আপোনালোকক জনাই দিম আৰু হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট যিমান আছে সকলো কেণ্ডিডেটে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত কিমান বয়স লাগিব মই সেই কথা কৈ দিম এজ লিমিটৰ সম্পৰ্কত তাৰ আগতে মই আপোনালোকক স্যালাৰি ক্ষেত্ৰত কৈ দিছোঁ আপোনালোকে কিমানকৈ দৰমহা পাব লগতে আপোনালোকৰ ফিক্স পে হ'ব নে গ্ৰেড পে থাকিব সেই কথা মই আপোনালোকক জনাই দিম স্যালাৰি ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 5200 পৰা 20200 টকা লগতে আপোনালোকক গ্ৰেড পে পাব 1900 টকা মোটামুটি আপোনালোকে এটা ভালেই দৰমহা পাব কাৰণ ৰেলৱে বিভাগত টিটি ফালৰ পৰা ভেকেন্সিসমূহ ওলাই আহিছে আৰু এইটো আপোনালোকৰ প্ৰথম বিভাগ হয় অন্যহাতে আৰু দুটা বিভাগৰ কথা ভেকেন্সি কথা ডিসকাস কৰা হ'ব সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অকণো আপোনালোকে স্কিপ নকৰিব কৈছোঁ এতিয়া ৰেলৱে বিভাগৰ ফালৰ পৰা আপোনালোকৰ 15500 ভেকেন্সি ওলাই আহিছে আৰু সিলেকশ্যন প্ৰসেছটো কৈ দিছোঁ পোনপ্ৰথমে আপোনালোকৰ এটা CBT এক্সাম হ'ব কম্পিউটাৰ বেছড টেষ্ট এক্সাম বুলি কোৱা হয় কম্পিউটাৰ আপোনালোকৰ এক্সামসমূহ দিব লাগিব সেই এক্সামটো পাছ কৰিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন যেটো ষ্টেজ হয় সেইটো পাছ কৰাৰ পিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আপোনালোকৰ মেডিকেল চেকআপ কৰিব মানে আপোনালোকৰ ব্লাড টেষ্ট বা এনেকুৱা ধৰণৰ যিসমূহ চেকআপ হয় সেই চেকআপটো কৰিব তাৰ পিছত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব লগতে ৰেলৱে টিটি 2024 বৰ্ষৰ CBT এক্সামৰ আপোনালোকৰ পেটাৰ্নটো কেনেকুৱা হ'ব মানে আপোনালোকে কোনবিলাকৰ পৰা এক্সাম দিব লাগিব মই কৈ দিছোঁ জেনেৰেল এৱাৰনেছৰ কাৰণে 40 কুৱেশ্যন 40 মাৰ্ক এৰিথমেটিকৰ কাৰণে 40 কুৱেশ্যন 40 মাৰ্ক টেকনিকেল এবিলিটি কাৰণে 40 কুৱেশ্যন 40 মাৰ্ক ৰিজনিং এবিলিটি কাৰণে 40 কুৱেশ্যন আৰু 40 মাৰ্ক টোটেল আপোনালোকৰ 200টা কুৱেশ্যন থাকিব আৰু 200 মাৰ্কৰ আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব মই কৈ দিছোঁ 200টা কুৱেশ্যন আৰু ইয়াৰ কাৰণে আপোনালোকৰ 200 মাৰ্কৰ এক্সামসমূহ অনুষ্ঠিত হ'ব 200টা কুৱেশ্যন আৰু 200 মাৰ্ক আপোনালোকে দেখিবলৈ পাব এই এক্সামসমূহৰ কাৰণে আৰু ইয়াৰ কাৰণে মই কৈছোঁ এইটো প্ৰথম আপোনালোকৰ যেটো CBT এক্সাম হয় CBT এক্সামত এনেকুৱা ধৰণৰ হ'ব তাৰ পিছত এই এক্সামটো যদি পাছ কৰি যায় তাৰ পিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু এজ লিমিটৰ সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ এজ লিমিট দিয়া আছে 18 পৰা 35 বছৰটো প্ৰথম বিভাগ অন্যহাতে আৰু দুটা বিভাগ আছে সেই দুটা বিভাগ আপোনালোকে চাই থাকিব ইয়াত 18 পৰা 30 বছৰলৈকে দিয়া হ'ব কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ পাব SC SC OBC PWD কেণ্ডিডেট এজ ৰিলেক্সেশ্যন সমূহ পাব যেটো গভৰ্ণমেণ্টৰ ৰুল হয় তাৰ মতে মানে SC SC 5 বছৰ OBC 3 বছৰ PWD 15 বছৰ মোটামুটি মানে 45 ইয়াৰ্ছ মানলৈকে আবেদনসমূহ কৰিব পাৰিব এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে জেনেৰেল আৰু OBC কেণ্ডিডেট 500 টকাকৈ পেমেন্ট কৰিব লাগিব SC SC কেণ্ডিডেট 250 টকাকৈ পেমেন্ট কৰিব লাগিব আৰু পেমেন্টত আপোনালোকে দেখিব পাৰিছে ক্ৰেডিট ডেবিট বা নেট বেংকিং যোগে আপোনালোকে পেমেন্টসমূহ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক কৈ দিছোঁ কিমানকৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ৰেলৱে যেটো টিটি ভেকেন্সি হয় ইয়াৰ কাৰণে আপোনালোকৰ 10 12 আৰু এনি গ্ৰেজুৱেট যদি 10 পাছ কৰিছে তেটো আবেদন কৰিব পাৰিব 12 পাছ যদি পাছ কৰিছে তেটো আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেটো আপোনালোকে এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব
পাৰিব ইয়াৰ কাৰণে যেটো আপোনালোকৰ ৰিকগনাইজ বোৰ্ড বা ইউনিভাৰ্চিটি দ্বাৰা আপোনালোকে পাছ কৰা হ'ব লাগিব তেতিয়াহে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় দেন আপোনালোকে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব ৰেলৱে যেটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ৰেলৱে বিভাগৰ কাৰণে কিন্তু বৰ্তমান সময়লৈকে এই এডভাৰটাইজমেণ্টখন আহিছে লিংকটো এক্টিভেট হোৱা নাই যেতিয়া এক্টিভেট হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই দি দিম তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক এতিয়াই আৰু বাকি যি দুটা বিভাগৰ ভেকেন্সি কথা ডিসকাস কৰিম সেই দুটা বিভাগৰ ভেকেন্সি লিংক অলৰেডি এক্টিভ হৈ গ'ল মানে এপ্লাই বৰ্তমানো চলি আছে অন্য যি দুটা বিভাগৰ কথা ডিসকাস কৰিম এতিয়া 2 নম্বৰ বিভাগটো হৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ পৰা ভেকেন্সি আহিছে ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে জয়েন ইণ্ডিয়ান আৰ্মি লাষ্ট ডেট দি আছে 22 মাৰ্চ মানে আপোনালোকে 22 মাৰ্চলৈকে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সি আছে 25000টা ভেকেন্সি আছে পোষ্ট নেম আপোনালোকে দেখিছে জিডি ক্লাৰ্ক বা টেকনিচিয়ান বা টিডিএনৰ ভেকেন্সি হয় আৰু এপ্লিকেশন মোড আপোনালোকে দেখিব পাইছে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব কেটেগৰী হয় সেন্ট্ৰেল গভৰ্ণমেন্ট জব হয় আৰু জব লোকেশন অল ইণ্ডিয়া বেচিছৰ ভেকেন্সি হয় মানে সকলো ভাৰততে আপোনালোকে এপইন্টমেন্ট সমূহ পাব পাৰে অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ পেলাই চেক কৰি চাব পাৰে যেটো আপোনালোকে দেখিব জয়েন ইণ্ডিয়ান আৰ্মি.nic ডট আপোনালোকৰ অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সম্পূৰ্ণ ডিটেইলছ লগতে এপ্লাই সমূহ সেইযোগে কৰি ল'ব পাৰে আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি হয় লগতে কেনেদৰে আবেদন কৰিব মই আপোনালোকক সেই কথা জনাই দিম সেইবে আপোনালোকে ভিডিওটো শেষলৈকে চাব যদি বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি লওক কিয়নো অন্য আৰু এটা বিভাগ আছে সেই বিভাগটো আপোনালোকৰ কোৱালিফিকেশন মিলে নাই আপোনালোকে ভিডিও যোগে চাই ল'ব পাৰে এটো আপোনালোকৰ 2 নম্বৰ বিভাগ হয় এই 2 নম্বৰ বিভাগটোত আপোনালোকৰ কি এনেকুৱা ধৰণৰ কুইজ মানে কেনেকুৱা ধৰণৰ আপোনালোকৰ এপ্লাই হ'ব বা ইয়াৰ কাৰণে ক্ৰাইটেৰিয়া কি হ'ব সেই কথাও কৈ দিম মই আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিছো ইয়াত আপোনালোকে দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশনৰ ক্ষেত্ৰত আপোনালোকৰ যেটো অগ্নিবীৰ জেনেৰেল ডিউটি ভেকেন্সি আছে ইয়াৰ কাৰণে মাত্ৰ 10 পাছ বিচাৰিছে লগতে 45% মাৰ্ক থাকিব লাগিব আৰু প্ৰতিখন সাবজেক্টত 33% কৈ আপোনালোকে মাৰ্ক পাব লাগিব তেতিয়া আপোনালোকে এই যেটো অগ্নিবীৰ জেনেৰেল ডিউটি ভেকেন্সি আছে জিডি তাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব যেটো অগ্নিবীৰ টেকনিক্যাল আছে ইয়াৰ কাৰণে 10+2 বিচাৰিছে হাই সেকেন্ডাৰী লগতে আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু যেটো অগ্নিবীৰ ক্লাৰ্ক আছে ষ্ট'ৰ কিপাৰ টেকনিচিয়ান ইয়াৰ কাৰণে 10+2 বিচাৰিছে লগতে ফিজিক্স কেমিষ্ট্ৰি মেথছ ইংলিশ এনেকুৱা সাবজেক্ট আপোনালোকৰ থাকিব লাগিব অগ্নিবীৰ টেটমেনৰ কাৰণে ক্লাছ 10 সিম্পল পাছ হলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব অগ্নিবীৰ টেটমেনৰ কাৰণে কিছুমান ভেকেন্সি আপোনালোকৰ 8 পাছৰ আছে 8 পাছ কেণ্ডিডেটটো এই ভেকেন্সিটো কাৰণে আবেদনসমূহ কৰিব পাৰিব যেটো এজ লিমিট কি হ'ব মই সেই কথা আপোনাক জনাই দিম লগতে যদি এতিয়ালৈকে ভিডিওটো চাই আছে ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো কোনো স্কিপ নকৰিব লগতে অন্যটা বিভাগৰ ভেকেন্সি কথাও আছে সেইবে ভিডিওটো শেষলৈকে চাই থাকিব আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে জেনেৰেল কেন্দ্ৰৰ কাৰণে 250 টকা ইডব্লিউএছ কেন্দ্ৰৰ কাৰণে 250 ওবিসি কাৰণে 250 এছসি আপোনালোকৰ 250 টকাকৈ ফিছ পেমেন্ট কৰিব লাগিব আৰু এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব যেটো জয়েন ইণ্ডিয়ান আৰ্মি বুলি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে সিলেকশন প্ৰসেছটো কৈ দিছো পোনপ্ৰথমে আপোনালোকৰ ৰিটেন এক্সাম হ'ব 2 নম্বৰ আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল মেজাৰমেন্ট টেষ্ট হ'ব পিইটি আৰু পিএমটি তাৰ পিছত আপোনালোকৰ টেট টেষ্ট হ'ব যেটো ইফ ৰিকোয়াৰ্ড পোষ্ট এনেকৈ টেটমেন্টৰ কাৰণে টেট টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ হ'ব ডকুমেন্টছ ভেৰিফিকেশন দেন আপোনালোকৰ লাষ্টত হ'ব মেডিকেল এক্সামিনেশন আৰু ইয়াৰ কাৰণে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পেটৰ কাৰণে আপোনালোকে দেখিব পাইছে ৰানিং 1.5 কিলোমিটাৰ দিব 5 মিনিট 30 সেকেন্ডত পুশ-আপ আপোনালোকে মাৰিব 10 বাৰ গ্ৰুপটোৰ হ'ব ৰানিং 1.5 কিলোমিটাৰ 5 মিনিট 45 সেকেন্ডত পুশ-আপ আপোনালোকে দিব 6 পৰা 9 বাৰ আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো জয়েন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় দেন আপোনালোকে ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰে আৰু তাৰ পিছত আপোনালোক আহিছো 3 নম্বৰ যেটো বিভাগ আছে সেই বিভাগটো লৈ আহিম তাৰ আগতে মই আপোনালোক কৈ দিছো ইয়াৰ কাৰণে আবেদন 13 ফেব্ৰুৱাৰীৰ পৰা আবেদন হৈ গৈছে আৰু লাষ্ট ডেট দি আছে 22 মাৰ্চলৈকে আপোনালোক আবেদনসমূহ কৰি থাকিব পাৰিব আৰু ইয়াৰ কাৰণে এক্সাম ডেটৰ সম্পৰ্কে দিছে 22 এপ্ৰিলৰ পৰা 7 মেৰ ভিতৰত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব যেটো আপোনালোকৰ 3 নম্বৰ বিভাগ আছে সেই বিভাগটো পাল লৈছো ভিডিওটো শেষলৈকে চাই থাকিব
3 নম্বৰ আপোনালোকৰ যিটো বিভাগ আহিছে যে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকে দেখিব যে অৰ্গেনাইজেশ্যন নেম পাঞ্জাৱ নেশ্যনেল বেংক PNB লাষ্ট ডেট দি আছে 25 ফেব্ৰুৱাৰী 2024 চনলৈকে আবেদন কৰিব ভেকেন্সি আছে 1025টা পোষ্ট নেম আছে অফিচাৰ আৰু মেনেজাৰৰ ভেকেন্সি এপ্লিকেশ্যন আপোনালোকে মুঠ অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব পোষ্ট নেম আছে অফিচাৰ ক্ৰেডিট ইন JMG স্কেল 1ৰ কাৰণে 1000টা আছে মেনেজাৰ ফৰেক্স ইন MMG স্কেল 2ৰ কাৰণে 15টা আছে মেনেজাৰ চাইবাৰ সিকিউৰিটি MMG স্কেল 2ৰ কাৰণে 5টা আছে সিনিয়ৰ মেনেজাৰ চাইবাৰ সিকিউৰিটি MMG স্কেল 2ৰ কাৰণে 5টা আছে টোটেল আপোনালোকৰ ভেকেন্সি আছে 1025টা আপোনালোকৰ যিটো PNB ফালৰ পৰা মুকলি কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা ইয়াৰ কাৰণে অৰ্হতাসমূহ কি হয় এছ ক্ৰাইটেৰিয়া কি হয় সেই কথা মই আপোনালোকক জনাই দিছোঁ ভিডিঅ শেষলৈকে চাই থাকিব পোষ্ট নেম যেটো আছে অফিচাৰ ক্ৰেডিট JMG স্কেল 1ৰ কাৰণে 21ৰ পৰা 28 মেনেজাৰ ফৰেক্স MMG স্কেল 2ৰ কাৰণে 25ৰ পৰা 35 এটো আছে আপোনালোকৰ এজ লিমিট মেনেজাৰ চাইবাৰ সিকিউৰিটি MMG স্কেল 2ৰ কাৰণে 25ৰ পৰা 35 সিনিয়ৰ মেনেজাৰ চাইবাৰ সিকিউৰিটি MMG স্কেল 2ৰ কাৰণে 27ৰ পৰা 38 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকৰ এছ ৰিলেক্সেশ্যন সমূহ পাব SC SC কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ PWD কাৰণে 10 বছৰ এছ ৰিলেক্সেশ্যন সমূহ পাব এছ ৰিলেক্সেশ্যন যিমানটো পায় সেইটো আপোনালোকৰ যিটো শেষৰ বয়সৰ সময়সীমা দিয়া আছে তাৰ লগত যোগ কৰি ল'লে আপোনালোকৰ একচুৱেল এজটো গম পাই যাব লগতে এই ভেকেন্সি কেইটাৰ কাৰণে কিমানকৈ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব সেই কথা মই আপোনালোকক জনাই দিম আৰু যেটো আপোনালোকৰ এক্স সাৰ্ভিসমেন কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ এজ ৰিলেক্সেশ্যন সমূহ পাব মোটামুটি আপোনালোকে 5 বছৰকৈ ধৰিলো 33 আৰু 40 বা 43 মান ইয়েৰছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় দেন আপোনালোকে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ এপ্লিকেশ্যন ফিজ এটাও দিব লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 1180 EWS কাৰণে OBC কাৰণে SC কাৰণে 1180 কে থাকে আৰু SC আৰু ST কাৰণে 59 টকাকৈ আপোনালোকে পেমেন্ট কৰিব লাগিব 59 rupees কৈ যদি আপোনালোকে ইন্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে অহতা সম্পৰ্কে মই আপোনালোকক জনাই দিম কিমানকৈ অহতা বিচাৰিছে ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ পেমেন্ট মোড আপোনালোকে অনলাইন যোগে পেমেন্ট মোড আপোনালোকে কৰিব পাৰিব আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো পাঞ্জাৱ নেশ্যনেল বেংকৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব পাৰিব আৰু আবেদন ষ্টাৰ্ট হৈছে 7 ফেব্ৰুৱাৰী ফালৰ পৰা আৰু লাষ্ট ডেট দি আছে 25 ফেব্ৰুৱাৰী 2024 লৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এডমিট কাৰ্ড কেতিয়া আহিব এই কথা বৰ্তমান সময়লৈকে ঘোষণা কৰা নাই আৰু এক্সাম ডেট সম্পৰ্কেও ঘোষণা কৰা নাই যেটো পাঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্তৃপক্ষ ফালৰ পৰা কিন্তু আপোনালোকৰ যেটো এজ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই সেই কথা আপোনালোকক জনাই দিছো ভিডিঅ শেষলৈকে চাই থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মেনেজাৰৰ কাৰণে BCom যদি আপোনালোকে কৈ থৈছে তেতিয়া আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ ইমানে যদি ভিডিঅ ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবেন কাৰণ ভিডিঅ প্ৰতিদিনে পাই থাকিব আজিলৈকে পুনৰ ভিডিঅ লগ পাম